পৰা সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ভোট বিজয় অভিযান আজি আৰম্ভ হৈছে। আমাৰ মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াই তেওঁ নিজে দৰং জিলাত আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে জালুকবাৰী সমষ্টিত আজি ভোট বিজয় অভিযান উপলক্ষে বুথৰ সভাপতিৰ ঘৰত পতাকা উত্তোলন কৰিছে। তাৰপিছত আৰু তেওঁলোকে গৈ পেলাই হিতাধিকাৰীৰ ঘৰতে গৈছে আৰু আজি আমিও বুথ 227 নম্বৰ বুথৰ সভানেত্ৰীৰ ঘৰত আমি পতাকা উত্তোলন কৰিছোঁ আৰু এতিয়া ঘৰে ঘৰে আমি গৈ পেলাই ৰাইজৰ অনুমতি সাপেক্ষে আমি ষ্টিকাৰ লগাইছোঁ আৰু হিতাধিকাৰীসকলক লগ ধৰিছোঁ। এনেকুৱাকৈ আজিৰ পৰা ভোট বিজয় অভিযান আৰম্ভ হৈছে, অৰ্থাৎ প্ৰতিটো বুথত যাতে আমি ভাৰতীয় জনতা পাৰ্টিৰ বা NDA কাৰ্যকৰ্তাসকলে যাতে একত্ৰিত হৈ কাম কৰি পেলাই প্ৰতিটো পৰিয়ালৰ লগত যাতে সম্পৰ্ক অভিযান আমি কৰোঁ, সেইটো হৈছে মূলগত লক্ষ্য। আৰু এই অভিযানৰ নাম দিয়া হৈছে ভোট বিজয় অভিযান। এইটো আজিৰ পৰা মোক ৰাজ্যিক সমিতিয়ে মোক ভৱানীপুৰ সৰভোগ সমষ্টিত আৰম্ভ কৰিব দিছিলে আৰু সেইকাৰণে মই আজি সৰুপেটাত 227 নম্বৰ বুথত এই ভোট বিজয় অভিযান আৰম্ভ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।